সন্মানৰ লৈ ভূমি অধিকাৰ লৈ এটা নিৰ্বাচন। বিজেপিয়ে কৈছিল সবকা সাথ সবকা বিকাশ, সকলোৱে ঘৰ পাব, জাতি মাটি ভেটি 16 মে' পিছত বাংলাদেশী মানুহবোৰ অসমৰ পৰা যাব লাগিব, সব মিছা। HS ব্ৰহ্ম কমিটিৰ ৰিপৰ্ট, বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট, 6 নং দফাৰ ৰিপৰ্ট, সব ৰিপৰ্ট মাত্ৰ কাগজত। ভূমি সম্পৰ্কত এইখন বিজেপি চৰকাৰৰ নেতাসকলে ক'ত ক'ত ভূমি তেওঁলোকে লোৱা নাই, মাটি লোৱা নাই কওকচোন। জংগলৰ কথা চিন্তা কৰে, কাৰ্বি আংলঙৰ পাহাৰবোৰ চাব, জাগিৰোডৰ পাহাৰবোৰ চাব, সব পাহাৰ নষ্ট কৰি কয়লা আৰু কাঠ মাফিয়া আৰু পাথৰ আৰু শিল আৰু বালি মাফিয়া তাত কাম কৰি আছে। দুখীয়া মানুহক উচ্ছেদ কৰিছে আৰু পাথৰ আৰু শিল মাফিয়াক আমাৰ বনভূমিত তেওঁলোকক স্বাগতম জনাইছে, ৰেড কাৰ্পেট দি ৱেলকাম জনাইছে। মানুহে সব বুজি পায়। চাহ শ্ৰমিকসকলক ভূমিপট্টা দিব পৰা নাই, BTR অঞ্চলত ভূমিপট্টা দিব পৰা নাই, ট্ৰাইবেল কাউন্সিলত ভূমিপট্টা দিব পৰা নাই। ইয়াৰ ওপৰত ব্যাপকভাৱে আজি চৰ্চা হৈছে আৰু অসমৰ জনসাধাৰণক আমি জনাবলৈ বিচাৰোঁ যে ভূমি আইন লৈ কংগ্ৰেছ দলে পৰৱৰ্তী দিনত এটা নতুন প্ৰগতিশীল চিন্তা কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ, অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ ভূমি অধিকাৰ সম্পৰ্কত আমি আন্দোলনৰ ৰাস্তা আমি লওঁ। আজি খিলঞ্জীয়া মানুহক তেওঁলোকে উচ্ছেদ কৰিছে, দুখীয়া মানুহক উচ্ছেদ কৰিছে। যোৱা 10 বছৰৰ ভিতৰত অসমৰ ভিতৰত যদি ইমানেই বাংলাদেশী মানুহ আছে, আগতে কিয় তেওঁলোকে বিদায় দিয়া নাই আৰু এতিয়া ক'ত বিদায় দিছে? এই উচ্ছেদৰ কাৰ্যসূচীত বাংলাদেশী নাম লৈছে, বাংলাদেশী নাম লৈ উচ্ছেদ কৰিবলৈ এটা প্ৰচাৰ চলাইছে। কিমান বাংলাদেশী মানুহক তেওঁলোকে ধৰা পৰিলে কওকচোন, প্ৰমাণ দিয়ক, সংখ্যা দিয়ক। 1জন 2জন 10জন 20জন 100জন 500জন কিমান বাংলাদেশী মানুহ তেওঁলোকে অসমৰ পৰা ভাৰতৰ পৰা ডিপৰ্ট কৰিছে কওকচোন। কংগ্ৰেছ দলৰ স্পষ্ট দাবী, এজনো বাংলাদেশী মানুহক আমি অসমৰ ভূমিত আমি থাকিবলৈ নিদিওঁ। কিন্তু বাংলাদেশীৰ নামত ভাষিক সংখ্যালঘু মানুহ হওক, ধৰ্মীয় সংখ্যালঘু মানুহ হওক, আমি বিজেপি চৰকাৰক অন্যায় অত্যাচাৰ কৰিবলৈ নিদিওঁ। আজি বঙালী মানুহৰ ওপৰত আজি এইখন চৰকাৰে অন্যায় কৰিছে, যি বাতাবৰণ সৃষ্টি কৰিছে। আজি বঙালী মানুহবোৰে আজি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ট্ৰাইবেল মানুহবোৰে গম পাই গৈছে যে উচ্ছেদ কৰিলে আমাৰ 125th এমেণ্ডমেণ্ট আমি তাৰ সুবিধাটো নাপাওঁ। খিলঞ্জীয়া মানুহে অভিযোগ উত্থাপন কৰিছে যে উচ্ছেদ হ'লে আমাৰ নিবনুৱা ল'ৰা ছোৱালীবোৰ সংস্থাপন নাপায়। বাগানৰ শ্ৰমিকসকলে কৈছে যে উচ্ছেদৰ হ'লে আমাৰ বাগানৰ ভিতৰত খোৱা পানী আমি নাপাওঁ। গোৰ্খা মানুহে আজি অভিযোগ উত্থাপন কৰিছে যে এই উচ্ছেদ কৰাৰ পিছত, এই ৰাজনৈতিক উচ্ছেদ কৰাৰ পিছত অসমৰ গোৰ্খা সমাজে আত্মসন্মান নাপায়। তো সেইকাৰণে এই ৰাজনীতি আগন্তুক দিনত আমি ফাদিল কৰিম। ভূমি সম্পৰ্কত প্ৰগতিশীল চিন্তাৰে কংগ্ৰেছ দল আগবাঢ়ি যাব। আৰু যিখিনি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সময়ত কৈছিল যে তেওঁৰ সম্পূৰ্ণ মাটি তেওঁ অসমৰ ৰাইজক দান দিব। পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, প্ৰথম কেবিনেট মিটিঙত এইটোৱে কাম আমি কৰিম যে যিমানবোৰ মাটি অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এণ্ড কোম্পানীয়ে অসমৰ ভিতৰত লৈছে, এই গোটেইবোৰ মাটি আমি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিম। উত্তৰ গুৱাহাটীত য'ত য'ত মাটি লৈছে, আমিন গাঁৱত য'ত য'ত লৈছে, কাজিৰঙাত য'ত য'ত লৈছে, মাজুলীত য'ত য'ত লৈছে, যি যে তেওঁলোকৰ
হাৱালা কৰি যে মাটিবোৰ লৈছে, বাগান লৈছে, আমাৰ পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰৰ প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত हिमंत बिश्व शर्मा एंड कंपनी ने जहाँ जहाँ अवैध रूप से ज़मीन खरीदी है, वो ज़मीन आने वाले दिनों में कांग्रेस सरकार गरीब लोगों के बीच में हम भाग भाग करके गरीब लोगों के बीच में हम बांटेंगे। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।